সমগ্ৰ ৰাজ্যতে বান পৰিস্থিতি ভয়াৱহ হৈ পৰিছে। সমান্তৰালকৈ মঙলদৈতো দেখিবলৈ পোৱা গৈছে বান পৰিস্থিতি ভয়াৱহ হৈ পৰিছে আৰু মঙলদৈৰ বিভিন্ন প্ৰান্তত যিহেতু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে মথাউৰিত বা আন কিছু ওখ স্থানলৈ লোকসকল আহিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে প্ৰশাসনৰ লোকো ব্যস্ত হৈ পৰিছে। তাৰ প্ৰাক মুহূৰ্তত আমি দেখুৱাইছে মঙলদৈৰ সেই বান পৰিস্থিতি। আমি এই মুহূৰ্তত আছোঁ গেৰিমেৰীত সেই পৰিৱেশটো মোৰ সহযোগীয়ে দেখুৱাইছে আৰু লগতে আমি এটা দৃশ্য দেখুৱাম। আমি এটা কাৰ্যালয়ত আছোঁ, এটা চৰকাৰী কাৰ্যালয় আৰু কাৰ্যালয়টো হৈছে দৰং জিলাৰ ভূমি সংৰক্ষণ সংমণ্ডলৰ কাৰ্যালয় আৰু এইটো হৈছে গেৰিমেৰীত আছে আৰু সেই কাৰ্যালয়টো এতিয়া সম্পূৰ্ণ পানীৰ তলত আছে। আমি দেখুৱাইছোঁ, মোৰ সহযোগীয়ে দেখুৱাইছে এই দৃশ্য। সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়টো দৰং ভূমি সংৰক্ষণ সংমণ্ডলৰ এইটো অফিচ আৰু এই কাৰ্যালয়টোতে আচলতে প্ৰতি বছৰে এনেদৰে বানপানী আহে। বানপানীৰ সময়ছোৱাত যিসকল কৰ্মচাৰী আছে তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহে আৰু অকল বাহিৰতে নহয়, কাৰ্যালয়টোৰ ভিতৰ ভাগতো যথেষ্ট পানী সোমাইছে আৰু যিসমূহ কাগজ আছে বা যিসমূহ আচবাব আছে কাৰ্যালয়ৰ সেইসমূহ নষ্ট হোৱাৰ উপক্ৰম হৈছে। আমি দেখুৱাম। আমি প্ৰথমতে সেই বাহিৰৰ ভাগটো দেখুৱাই লৈছোঁ, লগতে এই অঞ্চলৰ চাৰিওকাষটো আমি দেখুৱাইছোঁ যিহেতু বানপানীৰ যথেষ্ট ক্ষতি হৈছে আৰু চাৰিওফালে কেৱল মাত্ৰ পানী আৰু পানী আমি দেখুৱাইছোঁ আৰু লগতে কাৰ্যালয়টোৰ ভিতৰ ভাগলৈ আমি যাম। আমি দেখুৱাইছোঁ কৰ্মচাৰীসকলে এনেদৰে থাকিবলগীয়া হৈছে। তেওঁলোকে নিজৰ পিন্ধি থকা পেণ্ট চাৰ্ট খুলি তেওঁলোকে গামোচা পিন্ধি এই স্থানলৈ অহা যোৱা কৰিব লাগে, যিহেতু খুব বিশেষ সুবিধা নাই, নৌকাৰ সুবিধা নাই। তেনেদৰে একঁকাল পানীত তেওঁলোকে আহিবলগীয়া হয় আৰু কাৰ্যালয়ৰ ভিতৰতো যথেষ্ট পানী হৈছে। আমি দেখুৱাইছোঁ এই সকলো দৃশ্য আমি দেখুৱাম। যিটো এইটো এটা হৈছে চৰকাৰী কাৰ্যালয় আৰু এইবাৰে নহয়, প্ৰতি বছৰে এনেদৰে এই কাৰ্যালয়টোত বাৰিষা সময়ত পানী আহে। পানী অহাৰ পিছতো কিন্তু চৰকাৰে যিধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই বা এই কাৰ্যালয়টো অন্য স্থানলৈ স্থানান্তৰিত কৰা নাই। নকৰাৰ কাৰণে আচলতে এই লোকসকলে কিন্তু যথেষ্ট দুৰ্ভোগ ভুগি আহিছে। আমি ভিতৰৰ সেই পৰিৱেশটো দেখুৱাম। ইয়াত যিহেতু যথেষ্ট নথিপত্ৰ আছে, কাৰ্যালয়ৰ নথিপত্ৰ আছে, এই কাৰ্যালয়ৰ নথিপত্ৰসমূহ আমি দেখুৱাম। এনেদৰে আচলতে এতিয়া ওখ ঠাইত এই কম্পিউটাৰে হওক বা কাগজ পত্ৰ হওক তেওঁলোকে ৰাখিবলগীয়া হৈছে। ইয়াত বহাৰ পৰিৱেশ নাই। ইয়াত বহি কৰ্মচাৰীসকলে তেওঁলোকৰ কাম কাজ কৰিবলগীয়া অসাধ্য আৰু ক'ব লাগিব যে যিহেতু পানী আজিৰ পৰা বাঢ়িছে আৰু অধিক বাঢ়িব আৰু অধিক বাঢ়িলে এই আচবাবসমূহ তেওঁলোকে ক'ত ৰাখিব, কি কৰিব, সেয়া কিন্তু এক চিন্তনীয় বিষয় হৈ পৰিছে। কৰ্মচাৰী আছে, আমি কথা পাতিম। এই সমস্যাটো এই বছৰ নহয়, প্ৰত্যেক বছৰে বানপানী হৈ থাকে। আমি বস্তু বাহিনীবিলাক পূৰা ওপৰত তুলি থৈ দিওঁ আৰু আমাৰো বহুত কষ্ট হৈ থাকে। আমাৰ ষ্টাফ আছিলে, কিছুমান ষ্টাফ আহি গুচি গ'ল, ফিল্ডে আছে, কিছুমান ক'ৰবাত দোকানৰ ৰাস্তাটো ৰখি আছে। এইখিনি দেখিবলৈ পোৱা হৈছে আপোনালোকে যিবিলাক কম্পিউটাৰ আছে ওপৰত থ'বলগীয়া আছে। পানী কিন্তু কম্পিউটাৰ চব ওপৰত তুলি থৈ দিছোঁ আৰু আপোনাৰ পানী বাঢ়ি আছে। আমাৰো খোৱা লোৱাৰ বহুত অসুবিধা হৈ আছে, পানী চানী অসুবিধা হৈ আছে। তথাপিও আমি ইয়াতে ডিউটি কৰি আছোঁ। আৰু এতিয়া আপোনালোকৰ যি নথিপত্ৰ আছে, পানীত যোৱাৰ কাৰণে আমি ব্যৱস্থা যোৱাৰ কাৰণে আমি তাক ঠিক ঠাক কৰি থোৱা হৈ গৈছে। গডৰেজৰ ভিতৰে ওপৰত তুলি থৈ দিছোঁ এইবিলাক বস্তু। আমি পানীত ভিজি অহা যোৱা কৰি আছোঁ, গামোচা পিন্ধি আহি আছোঁ। মহিলা কৰ্মচাৰী আছে, ৰাস্তালৈকে আছিল, আহি কিছুমান ফিৰি গৈছে, কিছুমান তাতে খাৰা হৈ আছে। আপোনালোকে এই সমস্যাটোৰ কথা ওপৰত কিছুমান ক'ব পাৰিব, সেইটো ক'ব পাৰিব। আমি যিহেতু দেখুৱাই আছোঁ সেই পৰিৱেশটো দেখুৱাই আছোঁ। আমি প্ৰতিটো কাৰ্যালয়তে দেখুৱাইছোঁ। ইয়াত হেড এছিষ্টেণ্টৰ কোঠা আছে আৰু ইয়াত ডিভিজনেল অফিচাৰ আছে। ডিভিজনেল অফিচাৰৰ কোঠাটো যদি আপোনালোকে দেখা পায়, এক চিন্তা কৰিবলগীয়া বিষয়। কাৰণ দেখিছেই যে ইয়াত তেওঁলোকৰ যিসমূহ চকী মেজ আছে, চকী মেজসমূহ এতিয়া ওপৰত উঠাবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। কি ক'ব দাদা? ভয়াৱহ পৰিস্থিতি, অতি দুখ লগা পৰিৱেশ। এইটোতো একো বহুত ভয়াৱহ পৰিস্থিতি হ'ল। আজি নহয়, আপোনাৰ 2008 চনৰ পৰা ইয়াৰ মানুহখিনি এনেকৈ ভুক্তভোগী হৈ আছে। এই ক্ষেত্ৰত আমি চৰকাৰক অলপ গুৰুত্ব দিবলৈ অনুৰোধ জনাইছোঁ। গোটেইবোৰ মানুহে এবুকু পানী পৰ্যন্ত ভাঙি অফিচ আহি কৰিব লাগে। আৰু দেখা যায় যে ইয়াত খোৱা লোৱাৰ পৰা গোটেইখিনি বস্তু অসুবিধা হৈ পৰে। ইয়াত কোনো খবৰ লোৱা মানুহো নাহে। কৰ্মচাৰীখিনি আহে আৰু এটা সময়ত তেওঁলোকে জিকি বুৰি ইয়াৰ পৰা গুচি যায়। নাৱৰো ব্যৱস্থা নাই। গতিকে অনতিপলমে আমি আশা কৰোঁ চৰকাৰে এটা সুনিৰ্দিষ্ট ব্যৱস্থা কৰি
এই চৰকাৰী বিভাগটোৰ যেন ৰক্ষা কৰাত অৰিহণা যোগায়। সেইটো কালিৰ পৰাতো আমি আহিব নোৱাৰোঁ, তথাপি আমি যেনেকৈ নহওক কিছুমানে গামোচা পিন্ধি আহে, কিছুমান নাও লৈ হ'লেও আহে, কাৰণ ডিউটি কৰিবই লাগিব। ওপৰ মহলেতো এইটো আমাক এৰি নিদিয়ে। চৰকাৰীভাৱে ইয়াতকৈ ব্যৱস্থা কৰিছে, নাৱৰ ব্যৱস্থা নাই, চৰকাৰীভাৱে একো ব্যৱস্থা কৰা হোৱা নাই, কিন্তু আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে যদি এটা ভাল ঠাইত অফিচৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে নৌকা হ'লেও দি কৰ্মচাৰীখিনিক ৰক্ষা কৰাৰ ব্যৱস্থা কৰিব লাগিব। সমস্যা আছে আপোনালোকৰ? আমাৰ ইয়াততো 50জনৰ ওপৰত কৰ্মচাৰীয়ে কাম কৰি আছোঁ এতিয়াও। আচলতে অতি দুখৰ বিষয় যে মোৰ সহযোগে দেখুৱাই আছে সেই পৰিৱেশটো, ইয়াত 50জনৰ অধিক কৰ্মচাৰী আছে, কিন্তু তেওঁলোকৰ যিটো স্থান, আচলতে এই কাৰ্যালয়টোৰ স্থান ইয়াত কিন্তু বানপীড়িত অঞ্চলে, সেই তাৰপিছতো কি ভাবি চৰকাৰে এই স্থানত এই কাৰ্যালয়টো নিৰ্মাণ কৰিছিল, আৰু তাৰপিছত কিন্তু নিৰ্মাণ কৰাৰ পিছত প্ৰতি বছৰে বাৰিষা সময়ত এনেদৰে পানীৰ তলত থাকে আৰু তেওঁলোকে কাম কাজ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈ আহিছে, কিন্তু ইয়াৰ পিছত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। অন্ততঃ এই বছৰ এই ভয়াৱহ বানপানীৰ পিছত অন্ততঃ চৰকাৰে মূল দাগি চাব বুলি এইসকল কৰ্মচাৰীয়ে আশা ব্যক্ত কৰিছে।